আপোনালোকে গমেই পাইছে বাতৰিত প্ৰকাশ হৈছে যে 14 তাৰিখে ইছমাইল হুছেইন ডাঙৰীয়াক দৰং আৰক্ষীয়ে যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰি আনিছে। উৰ্মিমালা দত্ত এগৰাকী শিক্ষয়িত্ৰীৰ সামাজিক মাধ্যমত যি অশালীন ব্যৱহাৰ কৰিলে, তুচ্ছ তাচ্ছল্য কৰিলে, তেখেতে এজাহাৰ দাখিল কৰাৰ পিছত তেখেতক এৰেষ্ট কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। আৰু ইছমাইল হুছেইন ডাঙৰীয়াই অসমীয়া সমাজত যি ধৰণে এটা বেলেগ ধৰণৰ এটা প্ৰলেপ দিবলৈ গৈ আছে, এইবোৰ আমাৰ সকলোৱে লক্ষ্য কৰি আছে। আৰু দৰং জিলা বিশ্ব হিন্দু পৰিষদে তেখেতৰ যিবিলাক কাৰ্যকলাপ তাৰ এইবিলাক সহ্য কৰিব নোৱাৰি। চাওক, তেখেতে শংকৰ মাধৱৰ দেশখনক এতিয়া তেখেতে আজান ফকীৰৰ দেশলৈ ৰূপান্তৰ কৰিব গৈছে। তেখেতে বিহুৰ ক্ষেত্ৰতো, আমাৰ বহাগ বিহুৰ ক্ষেত্ৰতো তেখেতে বিহুক এটা বেলেগ ধৰণৰ ৰং সানিছে। বিভিন্ন ধৰণৰ সময়ৰ ক্ষেত্ৰত অসমীয়া সংস্কৃতিৰ ওপৰত তেখেতে আঘাত সানি অসমীয়া সংস্কৃতিক এটা বেলেগ বিপথে পৰিচালিত কৰি আছে। অসম সাহিত্য সভা, দৰং জিলা সাহিত্য সভাক আজি আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ, যাতে ইছমাইল হুছেইন ডাঙৰীয়াক অসম সাহিত্য সভাৰ কোনো সভা সমিতিক তেখেতক নিমন্ত্ৰণ নজনায়, অসম সাহিত্য সভাই তেখেতৰ কিতাপ প্ৰকাশ নকৰে, তেখেতৰ সাহিত্য সভাৰ মৰ্যাদাৰে তেখেতৰ কোনো ধৰণৰ প্ৰবন্ধ কিতাপ যাতে তেখেতসকলে প্ৰকাশ নকৰে, তাৰ বাবে আমি তেখেতসকলক অনুৰোধ জনাইছোঁ। আৰু তেখেতসকলেও আমাক সঁহাৰি জনাইছে যে তেখেতসকলেও লক্ষ্য কৰি আছে। ইতিমধ্যে তেখেতসকলে আমাক জনাইছে যে তেখেতসকলৰ সংবাদ মাধ্যমৰ আগত তেখেতসকলৰ যিটো প্ৰতিক্ৰিয়া তেখেতসকলে প্ৰকাশ কৰিছে। আৰু ইয়াৰ পিছতে যিহেতু তেখেত বিহু সুৰক্ষা সমিতিৰ লগতো জড়িত হৈ আছে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগতো জড়িত হৈ আছে। আৰু প্ৰত্যেক ক্ষেত্ৰতে তেখেতে প্ৰতিটো অনুষ্ঠানত জড়িত হৈ অসমীয়া সংস্কৃতিক এটা বিপথে পৰিচালিত কৰাৰ এটা ষড়যন্ত্ৰ ৰচনা কৰি আছে। গতিকে এই ষড়যন্ত্ৰবোৰ যি ৰচনা কৰি তাতে যাতে ইয়াতেই বন্ধ হয়, তাৰে আমি পদক্ষেপ ল'বৰ কাৰণে আজি বিশ্ব হিন্দু পৰিষদে এই স্মাৰক পত্ৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ। আপোনালোকে গমেই পাইছে বাতৰিত প্ৰকাশ হৈছে যে 14 তাৰিখে ইছমাইল হুছেইন ডাঙৰীয়াক দৰং আৰক্ষীয়ে যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰি আনিছে। উৰ্মিমালা দত্ত এগৰাকী শিক্ষয়িত্ৰীৰ সামাজিক মাধ্যমত যি অশালীন ব্যৱহাৰ কৰিলে, তুচ্ছ তাচ্ছল্য কৰিলে, তেখেতে এজাহাৰ দাখিল কৰাৰ পিছত তেখেতক এৰেষ্ট কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। আৰু ইছমাইল হুছেইন ডাঙৰীয়াই অসমীয়া সমাজত যি ধৰণে এটা বেলেগ ধৰণৰ এটা প্ৰলেপ দিবলৈ গৈ আছে, এইবোৰ আমাৰ সকলোৱে লক্ষ্য কৰি আছে। আৰু দৰং জিলা বিশ্ব হিন্দু পৰিষদে তেখেতৰ যিবিলাক কাৰ্যকলাপ তাৰ এইবিলাক সহ্য কৰিব নোৱাৰি। চাওক, তেখেতে শংকৰ মাধৱৰ দেশখনক এতিয়া তেখেতে আজান ফকীৰৰ দেশলৈ ৰূপান্তৰ কৰিব গৈছে। তেখেতে বিহুৰ ক্ষেত্ৰতো, আমাৰ বহাগ বিহুৰ ক্ষেত্ৰতো তেখেতে বিহুক এটা বেলেগ ধৰণৰ ৰং সানিছে। বিভিন্ন ধৰণৰ সময়ৰ ক্ষেত্ৰত অসমীয়া সংস্কৃতিৰ ওপৰত তেখেতে আঘাত সানি অসমীয়া সংস্কৃতিক এটা বেলেগ বিপথে পৰিচালিত কৰি আছে। অসম সাহিত্য সভা, দৰং জিলা সাহিত্য সভাক আজি আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ, যাতে ইছমাইল হুছেইন ডাঙৰীয়াক অসম সাহিত্য সভাৰ কোনো সভা সমিতিক তেখেতক নিমন্ত্ৰণ নজনায়, অসম সাহিত্য সভাই তেখেতৰ কিতাপ প্ৰকাশ নকৰে, তেখেতৰ সাহিত্য সভাৰ মৰ্যাদাৰে তেখেতৰ কোনো ধৰণৰ প্ৰবন্ধ কিতাপ যাতে তেখেতসকলে প্ৰকাশ নকৰে, তাৰ বাবে আমি তেখেতসকলক অনুৰোধ জনাইছোঁ। আৰু তেখেতসকলেও আমাক সঁহাৰি জনাইছে যে তেখেতসকলেও লক্ষ্য কৰি আছে। ইতিমধ্যে তেখেতসকলে আমাক জনাইছে যে তেখেতসকলৰ সংবাদ মাধ্যমৰ আগত তেখেতসকলৰ যিটো প্ৰতিক্ৰিয়া তেখেতসকলে প্ৰকাশ কৰিছে। আৰু ইয়াৰ পিছতে যিহেতু তেখেত বিহু সুৰক্ষা সমিতিৰ লগতো জড়িত হৈ আছে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগতো জড়িত হৈ আছে। আৰু প্ৰত্যেক ক্ষেত্ৰতে তেখেতে প্ৰতিটো অনুষ্ঠানত জড়িত হৈ অসমীয়া সংস্কৃতিক এটা বিপথে পৰিচালিত কৰাৰ এটা ষড়যন্ত্ৰ ৰচনা কৰি আছে। গতিকে এই ষড়যন্ত্ৰবোৰ যি ৰচনা কৰি তাতে যাতে ইয়াতেই বন্ধ হয়, তাৰে আমি পদক্ষেপ ল'বৰ কাৰণে আজি বিশ্ব হিন্দু পৰিষদে এই স্মাৰক পত্ৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ।